দেৱব্ৰত ৰিপুণো নাথাকে কংগ্ৰেছত। দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাও কংগ্ৰেছত নাথাকে। নিক্ষেপ হৈছে কংগ্ৰেছ দল। কংগ্ৰেছত পদত্যাগৰ ঢৌ দেখিবলৈ পোৱা গৈছে। আজি ক'ত কিমানে কংগ্ৰেছ ত্যাগ কৰিলে তাৰ এখন তালিকা আমি দেখুৱাম। চৰম দুৰ্যোগত এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছ। প্ৰদেশ কংগ্ৰেছ এতিয়া প্ৰদেশ কংগ্ৰেছত খহনীয়া অব্যাহত আছে। গৌৰৱ গগৈ এক প্ৰকাৰ অকলশৰীয়া হৈ পৰিছে। চৰম দুৰ্যোগত প্ৰদেশ কংগ্ৰেছ আৰু আমি দেখিবলৈ পাইছোঁ কৰ্মীসকল, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ যিটো উৎসাহ, সেই উৎসাহ কিন্তু নোহোৱা হৈছে। আমি গ্ৰাফিক্সৰ জৰিয়তে দেখাবলৈ অনুৰোধ জনাইছোঁ। কেইদিনমানত জাননী দিছে মুখ্যমন্ত্ৰীয়ে, আৰু মুখ্যমন্ত্ৰীয়ে যিটো কয় সেইটো হয়। কংগ্ৰেছত পদত্যাগৰ ঢৌ দেখিবলৈ পোৱা গৈছে। স্বাভিমানী লোক কংগ্ৰেছত আৰু নাথাকে। আত্মসন্মান থকা কোনো লোক কংগ্ৰেছত থাকিব নোৱাৰে। জনগোষ্ঠীয় লোকৰ প্ৰতি অৱহেলা কংগ্ৰেছৰ। দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰায়ো অস্বস্তিত ভুগিছে। কংগ্ৰেছত হতাশাত ভুগিছে জ্যেষ্ঠ কংগ্ৰেছী নেতাই। তৃণমূল কংগ্ৰেছৰো মন হতাশাজনক। চৰম দুৰ্যোগ দেখিবলৈ পোৱা গৈছে এতিয়া কংগ্ৰেছত। আমি উল্লেখ কৰিছোঁ আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে প্ৰত্যেকজন লোকে গম পাইছে যে দলৰ এগৰাকী জ্যেষ্ঠ নেতা কলেজীয়া দিনৰ পৰা, স্কুলীয়া দিনৰ পৰা কংগ্ৰেছ কৰা প্ৰদ্যুৎ বৰদলৈয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। আৰু কোনে কোনে যোগদান কৰিছে আমি পৰ্যায়ক্ৰমে দেখুৱাম। পেটৰ জৰিয়তে দেখাবলৈ অনুৰোধ জনাইছোঁ। কংগ্ৰেছ দলত এতিয়া ধুমুহা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছত দল ত্যাগৰ ধুমুহা। মনোৰঞ্জন দাসৰ পদত্যাগ। বজালীৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা আছিল মনোৰঞ্জন। প্ৰাক্তন প্ৰশাসনিক বিষয়া, প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। বজালী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল মনোৰঞ্জন দাস। বজালীত কংগ্ৰেছে অসম জাতীয় পৰিষদক এৰি দিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে জ্যেষ্ঠ নেতাগৰাকীয়ে। বজালী সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াব প্ৰাক্তন বিধায়কগৰাকীয়ে। ৰাজ্যত এতিয়া কংগ্ৰেছত এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক ধুমুহা। দল ত্যাগৰ উজান উঠিছে কংগ্ৰেছত। এইবাৰ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ হোজাই অধ্যক্ষ চাহাবুদ্দিন মজুমদাৰে দল ত্যাগ কৰিছে। বিনাকান্দি সমষ্টিত টিকটৰ দাবীদাৰ আছিল চাহাবুদ্দিন মজুমদাৰ। বিনাকান্দি সমষ্টিৰ অসম জাতীয় পৰিষদক এৰি দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে সংখ্যালঘু নেতাগৰাকীয়ে। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে চাহাবুদ্দিনে। শীঘ্ৰে অগপত যোগদান কৰিব চাহাবুদ্দিনে। বিনাকান্দি সমষ্টিত অগপৰ দলীয় প্ৰাৰ্থী হ'ব পাৰে চাহাবুদ্দিন মজুমদাৰ। আন এটা খবৰ আহিছে কোকৰাঝাৰৰ পৰা। কোকৰাঝাৰতো দেখিবলৈ পোৱা গৈছে ব্যাপক খহনীয়া। জিলাখনৰ সাংগঠনিক সম্পাদক বাহাৰুল ইছলামে দল ত্যাগ কৰিছে। বিজেপিত যোগদান কৰিছে বাহাৰুল ইছলামে। দল ত্যাগ কৰি বাহাৰুল ইছলামৰ অভিযোগ কংগ্ৰেছত দালাল শ্ৰেণীৰ মানুহে কাম কৰে। তিনিটা স্থানৰ তিনিটা দৃশ্যাংশ আমি দেখুৱাম। তিনিটা দৃশ্যাংশ আমি দেখুৱাম। বাহাৰুল ইছলামে BPF-ত যোগদান কৰিছে, কংগ্ৰেছ দল ত্যাগ কৰিছে, আৰু কংগ্ৰেছ দলত ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে। আমি বিনাকান্দিৰ সমষ্টিৰ দেখুৱাইছোঁ দৃশ্যাংশ, বজালীৰ দেখুৱাইছোঁ, আৰু কোকৰাঝাৰৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। লাগিব
যে ডক্টৰ অশ্বিন কুমাৰ মহন্ত এগৰাকী জ্যেষ্ঠ শিক্ষিত নেতা, সেই নেতাগৰাকীয়েও দল ত্যাগ কৰিছে। ইতিমধ্যে বিলাসীপাৰা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ মন মেলিছিল, কিন্তু তাত অন্য প্ৰাৰ্থীক দিয়াক লৈ ক্ষোভিত এতিয়া অশ্বিন মহন্ত। অশ্বিন মহন্তই কৈছে যে ৰকিবুলৰ মতেই এইবাৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত হৈছে। ৰকিবুল হুছেইনৰ বাবেই কংগ্ৰেছ দল ত্যাগ হৈছে, কংগ্ৰেছ দলত এইদৰে ধুমুহা বৈছে। ৰকিবুলৰ বাবেই চৰম দুৰ্যোগত এতিয়া প্ৰদেশ কংগ্ৰেছ। ৰকিবুলৰ বাবেই গৌৰৱ গগৈ এতিয়া অকলশৰীয়া হৈছে। এনেধৰণৰ মন্তব্য কৰিছে অশ্বিন কুমাৰ মহন্তই। আমি আজিৰ দিনটোৰ দৃশ্যাংশসমূহ দেখুৱাম, কেইবাটাও প্ৰান্তৰ দৃশ্যাংশ আহিছে, আমি দৃশ্যাংশসমূহ দেখুৱাম। যদিহে আমি চাওঁ কংগ্ৰেছৰ পৰা কোনে কোনে দল ত্যাগ কৰিছে, কংগ্ৰেছৰ শীৰ্ষ কেইবাগৰাকীও নেতাই এই দিনকেইটাত দল ত্যাগ কৰিছে। ভূপেন বৰাই দল ত্যাগ কৰিছে, প্ৰদ্যুৎ বৰদলৈ দল ত্যাগ কৰিছে, নৱজ্যোতি তালুকদাৰ দল ত্যাগ কৰিছে, কামাখ্যা দে পুৰকাষ্ঠই দল ত্যাগ কৰিছে, শশীকান্ত দাসে দল ত্যাগ কৰিছে, বসন্ত দাসে দল ত্যাগ কৰিছে, আবেদুৰ ৰচিদ মণ্ডলে দল ত্যাগ কৰিছে, শ্বেৰমান আলী আহমেদে দল ত্যাগ কৰিছে, পানেশ্বৰ বসুমতাৰীয়ে দল ত্যাগ কৰিছে, ৰমেশ বৰদলৈ দল ত্যাগ কৰিছে, গৃন্দ ভূঞাই দল ত্যাগ কৰিছে, আবুল মিয়াই দল ত্যাগ কৰিছে, পৰ্ষৱ কলিতাই দল ত্যাগ কৰিছে, সঞ্জু বৰাই দল ত্যাগ কৰিছে, ৰাজেশ কুমাৰ যোশীয়ে দল ত্যাগ কৰিছে, কংকন দাসে দল ত্যাগ কৰিছে, গগন চন্দ্ৰ বৰাই দল ত্যাগ কৰিছে, ৰেজাউল কৰিম চৰকাৰে দল ত্যাগ কৰিছে, আখতাৰ হুছেইন বৰভূঞাই দল ত্যাগ কৰিছে, সৰ্বনাৰায়ণ দেউৰীয়ে দল ত্যাগ কৰিছে, আশিষ কুমাৰে দল ত্যাগ কৰিছে, মনোৰঞ্জন দাসে দল ত্যাগ কৰিছে, বাহাৰুল ইছলামে দল ত্যাগ কৰিছে, কুশল কুমাৰ শৰ্মাই দল ত্যাগ কৰিছে। এওঁলোকে কিয় দল ত্যাগ কৰিছে? এই 24জন শীৰ্ষ নেতা, এই 24জন শীৰ্ষ নেতাই কিয় দল ত্যাগ কৰিব লগা হ'ল? এই বিষয়বোৰৰ ওপৰত গৌৰৱ গগৈয়ে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। অসমৰ যিকেইটা গুৰুত্বপূৰ্ণ সমষ্টি, এই সমষ্টিকেইটাক লৈ কংগ্ৰেছে যিবোৰ নাটক ৰচিছে তাক লৈ অসন্তুষ্ট এতিয়া দলীয় কৰ্মী। আমি এটা মন্তব্য আছে, আমি মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। এবছৰ আগত মই বিপদ দলৰ পৰা কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। য'ত কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত কংগ্ৰেছ দলত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মোক অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে কাম কৰাৰ দায়িত্ব দিছিলে। মই সেইখিনি পিৰিয়ডত যি কাম কৰি আছিলোঁ দলৰ কাম কৰাত মই দেখিলোঁ যে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ যিখিনি মানুহ আছে, 2-4জনের বাদে সবে বিভিন্ন দলের পৰা পরিচালিত চলা দালা শ্রেণী মানুষটো বেশি। মই দলৰ শীৰ্ষ নেতাই, আপুনি আচৰিত হ'ব, ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ বহু পুৰণি নেতা। তেওঁলোকৰ হীৰাই হীৰাই কংগ্ৰেছ তেওঁলোকৰ আছে, কংগ্ৰেছৰ তেজ থকা কংগ্ৰেছী নেতা। তেওঁলোকে দল ত্যাগ কৰিব লগা হৈছে কিয়? কি কাৰণে কংগ্ৰেছ এৰিব লগা হৈছে? এই বিষয়বোৰৰ ওপৰত শীৰ্ষ নেতৃত্বই কিন্তু আজিলৈকে বিশ্লেষণ কৰা আমি দেখিবলৈ পোৱা নাছিলোঁ। আজিৰ দিনটোত অসমলৈ ৰাহুল গান্ধী আহিব লাগিছিল, কিয় এই পৰিৱেশ হৈছে সেই কথা আলোচনা কৰিব লাগিছিল, কিন্তু সেই পৰিৱেশ নাই। নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন, সেই সময়তে কংগ্ৰেছত ধুমুহা বৈছে আৰু মুখ্যমন্ত্ৰীয়ে ইংগিত দিছে আৰু কেইদিনমানৰ পাছতে দেৱব্ৰত শইকীয়া, ৰিপুণ বৰাও কংগ্ৰেছত নাথাকে, কংগ্ৰেছ দল ত্যাগ কৰিব। কিয় ক'ব লগা হৈছে? আজিৰ দিনটোৰ দৃশ্যাংশ আমি দেখুৱাম, চাওক। কংগ্ৰেছত ধুমুহা সৃষ্টি কৰি বা কংগ্ৰেছক বাই বাই দিলে প্ৰদ্যুৎ বৰদলৈ, ধুমুহাৰ সৃষ্টি কৰি কংগ্ৰেছক এক প্ৰকাৰ বাই বাই দি থৈ গ'ল প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ কথাবোৰ শীৰ্ষ নেতৃত্বই নুশুনিলে, অৱশেষত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল জ্যেষ্ঠ নেতাগৰাকী। সুৰক্ষিত স্থান লাভ কৰাৰ আশ্বাস পোৱাৰ পাছতে এইদৰে বিজেপিত যোগদান কৰিলে বৰদলৈ। নতুন দিল্লীৰ মুখ্যমন্ত্ৰীৰ আৱাসত এইদৰে
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এইদৰে গেৰুৱা বসন পিন্ধাইছে প্ৰদ্যুৎ বৰদলৈ। কিমান ক্ষোভ দলটোৰ প্ৰতি থাকিলে এনেধৰণৰ সিদ্ধান্ত ল'ব পাৰে আপুনি এবাৰ ভাবক। ৰাইজৰ ৰাইজৰ আগত প্ৰদ্যুৎ বৰদলৈ কি মন্তব্য কৰিছে আমি মন্তব্য শুনাম। প্ৰদ্যুৎ বৰদলৈ কেইবাটাও গুৰুত্বপূৰ্ণ কথা কিন্তু কৈছে। মই বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ। বিজেপিত যোগদান কৰাটো মোৰ বাবে সহজ সিদ্ধান্ত নাছিল, কিন্তু ল'ব লগা হ'ল। বহু বেদনাসিক্ত দিন পাৰ কৰি বিজেপিত যোগদান কৰিছোঁ। মুখ্যমন্ত্ৰীৰ কাম কাজত আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছোঁ। কংগ্ৰেছত বহু অপমানৰ সন্মুখীন হৈছিলোঁ, বহু অকলশৰীয়া অনুভৱ কৰিছিলোঁ। এনেধৰণৰ মন্তব্য প্ৰদ্যুৎ বৰদলৈ কৈছে। প্ৰদ্যুৎ বৰদলৈৰ সেই মন্তব্যটো এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। বিভিন্ন কাৰণ আছে। মই এতিয়া কাৰণ অকল এটা কাৰণ নাই। মই আজি ভালেমান দিনৰ পৰা বিভিন্ন ধৰণেৰে অপমানিত উপেক্ষিত হৈ আহিছোঁ। উপেক্ষিত হোৱাটোৰ লগে লগে মোৰ এজন জ্যেষ্ঠ মই এজন লোক হিচাপে কংগ্ৰেছ দলত যিখিনি সন্মান মই পাব লাগিছিলে সেই সন্মান মই পোৱা নাই। আৰু আটাইতকৈ ডাঙৰ কথা মই আচলতে ক'বলৈ বাধ্য হৈছোঁ যে অলপতে অসমৰ এই গোটেই নিৰ্বাচনমুখী এই গোটেই পৰিৱেশত ইউ পিৰ পৰা এজন ইমৰান মাছুদ নামৰ এজন ভদ্ৰলোকক, তেওঁ মোৰ লোকসভাৰে সমষ্টিৰে এজন সতীৰ্থ, তেওঁ অসমত গ'লে আৰু কংগ্ৰেছ দলে তেওঁক দায়িত্ব দিলে, কিন্তু তাত গৈ পেলাই তেওঁ যিখিনি কাম কাজ আৰম্ভ কৰিলে, কাৰণ এই ইমৰান মাছুদ একমাত্ৰ উপলক্ষ নহয়। মই এইটো কথা কেতিয়াও নকওঁ যে অকল ইমৰান মাছুদৰ কাৰণেহে মই কংগ্ৰেছ দল এৰিছোঁ, কিন্তু তেওঁ মই ভাবিলোঁ যে এইজনটো অত্যন্ত এজন কমিউনেল ব্যক্তি, কাৰণ তেওঁ আমাৰ কংগ্ৰেছ দলৰ সেই তেতিয়াৰ পৰাই সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে, যিসকল কংগ্ৰেছ দলৰ লগত জড়িত। আমি সদায় বৰ গৰ্বেৰে সৈতে বন্দে মাতৰম যিটো নেশ্যনেল ছং, সেইটো আমি প্ৰত্যেকটো কংগ্ৰেছৰ যি কংগ্ৰেছৰ যিবিলাক মিটিং হয় প্ৰথমতে আমি সেই গানটো গাওঁ। কিন্তু এনে এজন ব্যক্তিক কংগ্ৰেছ দলে অসমলৈ পঠিয়াইছে যিজনে কেৱল অপৰাধীকৰণ আৰু আনকি এই যিটো আমাৰ গান সেইটো তেতিয়াৰ পৰা কংগ্ৰেছ অধিৱেশনত তেতিয়া স্বাধীনতাৰ আগৰ পৰাই মহাত্মা গান্ধীৰ নেতৃত্বত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে যিটো লিখিছিলে সেই গানটো তেওঁ গাবলৈ অস্বীকাৰ কৰিছে। আৰু সেইবিলাক বস্তুৱে মোক যথেষ্ট আঘাত দিছে। আৰু তাৰোপৰি অইন কিছুমান বিভিন্ন ধৰণৰ আছে, মই সেইবিলাক গোটেইবিলাক বিৱৰি ক'ব খোজা নাই। কিন্তু মই বিচাৰিছোঁ যে মুকলি আকাশৰ তলত মূৰ তুলি পেলাই অসমবাসীক অসমৰ কাৰণে এটা প্ৰগতিশীল মনোভাৱেৰে সৈতে অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কাম কৰিম। আৰু সেইটো পৰিৱেশ বিজেপি দলে মোক দিব বুলি মোক তেওঁলোকে প্ৰতিশ্ৰুতিও দিছে, আশ্বাস দিছে। গতিকে মই ভাবোঁ যে মোৰ জীৱনৰ এইটো আটাইতকৈ কঠিন সিদ্ধান্ত। মোৰ জীৱনত ইমান কঠিন সিদ্ধান্ত মই লোৱা নাই, কিন্তু মই আজি ল'বলৈ বাধ্য হৈছোঁ। আৰু আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মোৰ MP হৈ থকাৰ কাৰ্যকাল 3.5 বছৰ আছে এতিয়াও, কিন্তু সকলো ত্যাগ কৰি পেলাই মই যাতে আত্মসন্মানেৰে সৈতে যাতে ৰাজনৈতিক ক্ষেত্ৰখনত, সামাজিক ক্ষেত্ৰখনত আৰু অসমীয়া জনজীৱনক যাতে ৰক্ষণাবেক্ষণ দি আগবাঢ়ি যাব পাৰোঁ, সেইটো উৎসাহ আৰু উদ্দেশ্য লৈয়ে মই বিজেপিত যোগদান কৰিছোঁ। কি কৈছে বৰদলৈৰ মন্তব্য